নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ লুচেন জিকেৰ অন্যটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে আমি লুচেন জিকেৰ 35,000 কুৱেশ্যন ডিছকাছ কৰি আছোঁ এটা চিৰিজ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আগন্তক ৰেলৱে ADAR 3.0 আছাম পুলিচ DME DSS লগতে সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে লুচেন জিকে কিতাপখন কিমান ইম্পৰ্টেণ্ট আপোনালোকে সকলোৱে জানে গতিকে আমাৰ প্ৰয়াস আপোনালোকে যাতে এটা চাকৰি লাভ কৰিব পাৰে অতি সহজতে আৰু আপোনালোকে যদি আজি আমাৰ বিশ্বাসী চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এডকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি লওক আৰু যিকেইটা কুৱেশ্যন আনিছোঁ শেষলৈকে চাব যদি সময় পায় ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হৈছে বাহাদুৰ শ্বাহ ফাৰ্ষ্ট ৱাজ বৰ্ণ ইন দ্য ইয়াৰ বাহাদুৰ শ্বাহ প্ৰথম কোন বছৰত জন্ম হৈছিল কুৱেশ্যনটো মনত কৰিব বাহাদুৰ শ্বাহ তেখেত প্ৰথম বাহাদুৰ শ্বাহ কোন বছৰত জন্ম হৈছিল 1543 1643 1843 1743 কাৰেক্ট এনসাৰটো কি হ'ব বাহাদুৰ শ্বাহ কেতিয়া জন্ম হৈছিল কোনবা ক'ব পাৰিবনে বাহাদুৰ শ্বাহ জন্ম হৈছিল 1643 ঠিক আছে অপচন বি হ'ব শুদ্ধ উত্তৰ 1643 বাহাদুৰ শ্বাহ জন্ম হৈছিল নেক্সট কুৱেশ্যনটো আহিছো হুইচ অফ দ্য ফলোইং ফৰ্টছ ৱাজ নট বিল্ড বাই আকবৰ তলৰ কোনটো দুৰ্গ আকবৰে নিৰ্মাণ কৰা নাছিল ইয়াৰ ভিতৰত কোনটো দুৰ্গ আকবৰে নিৰ্মাণ কৰা নাছিল গৱালিয়ৰ ফৰ্ট আগ্ৰা ফৰ্ট লাহোৰ ফৰ্ট এলাহাবাদ ফৰ্ট কাৰেক্ট এনসাৰটো কি হ'ব পাৰে আকবৰে নিৰ্মাণ কৰা নাছিল বুলি সুধিছে ঠিক আছে সো ইয়াৰ ভিতৰত যেটো গৱালিয়ৰ ফৰ্ট আছে হেতু আকবৰে নিৰ্মাণ কৰা নাছিল ঠিক আছে মনত থাকিব নেক্সট কোৱেশ্যনটো লাইছো হুইচ মুঘল এম্পায়াৰ ট্ৰান্সফাৰ্ড দ্য মুঘল কেপিটেল ফ্ৰম আগ্ৰা টু দিল্লী কোনজন মুঘল সম্ৰাটে আগ্ৰাৰ পৰা মুঘলৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰিছিল কোৱেশ্যনটো মন দিব দেই কোনজন মুঘল সম্ৰাটে আগ্ৰাৰ পৰা মুঘলৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰিছিল হুইচ মুঘল এম্পায়াৰ ট্ৰান্সফাৰ্ড দ্য মুঘল কেপিটেল ফ্ৰম আগ্ৰা টু দিল্লী জাহাংগীৰ औरंगजेब शाहजहां बहादुर शाह कार आंसर কি হ'ব পাৰে কাৰ आंसर হৈছে শাহজাহান ঠিক আছে শাহজাহানে তেখেত এজন মোগল সম্ৰাট আছিল তেখেতে আগ্ৰাৰ পৰা মোগলৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰিছিল শাহজাহানে নেক্সট কোৱেশ্যন আকবৰ's tomb is located at which of the following places আকবৰৰ সমাধি তলৰ কোনটো স্থানত অৱস্থিত ক'ত আছে বাৰু আকবৰৰ সমাধি সিকান্দ্ৰ আগ্ৰা ফতেহপুৰ সিক্ৰি আলাহাবাদ গতিকে আকবৰৰ সমাধি ক'ত আছে ইয়াৰ ভিতৰত আকবৰৰ সমাধি সিকান্দ্ৰত আছে ঠিক আছে সিকান্দ্ৰত আকবৰৰ সমাধি আছে মনত ৰাখিব নেক্সট কোৱেশ্যনটো লৈ আহিছো হুইচ অফ দ্য ফলোইং ওয়াজ দ্য ফাউণ্ডাৰ অফ দ্য হাউচ অফ পেশৱাৰ তলৰ কোনজন পেশৱাৰৰ ঘৰৰ প্ৰতিষ্ঠাপক আছিল পেশৱাৰৰ ঘৰৰ প্ৰতিষ্ঠাপক কোন আছিল ৰামচন্দ্ৰ পান্ত বালাজী বিশ্বনাথ বালাজী বাজিৰাও পৰশুৰাম ত্ৰয়মচুক সো পেশৱাৰ ঘৰৰ প্ৰতিষ্ঠাপক আছিল বালাজী বিশ্বনাথ ইয়াৰ মাজতে মই কৈতো আমি ডিএমই ডিএসএছৰ কাৰণে আমি 4000 কোৱেশ্যন আগবঢ়াইছো মাত্ৰ 149 ৰুপিছত আৰু অসম পুলিচৰ কাৰণে আমি 4000 কোৱেশ্যন আগবঢ়াইছো আপোনালোক যদি অসম পুলিচ আৰু ডিএমই ডিএসএছৰ পৰীক্ষাৰ কাৰণে আপোনালোক যদি পিডিএফ লাগে 4000 কোৱেশ্যন কমন কোৱেশ্যন সো আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিব এইটো নম্বৰটো হোৱাটছআপ আছে নম্বৰটো আকৌবাৰ কৈছিল নম্বৰটো লিখি ল'ব নম্বৰটো হৈছে 8638686390 আৰু আপোনালোক যদি নম্বৰটো মনত নাই আপোনালোকে কমেন্টত পিডিএফ লাগে বুলি ক'ব মই আপোনাক নম্বৰটো দি দিম ঠিক আছে নেক্সট কোৱেশ্যনটো লাইছো দ্য ডেড বডি অফ বাবৰ বাই হিজ ওন চইচ লাইজ বাৰ্ডিন বাবৰ মৃতদেহ তেওঁৰ নিজৰ ইচ্ছামতে ক'ত সমাধিস্থ কৰা হৈছিল বাবৰ মৃতদেহটো তেওঁৰ নিজৰ ইচ্ছামতে সমাধি কৰা হৈছিল ঠিক আছে আগ্ৰা ফাৰঘানা সমৰকন্দ কাবুল ক'ত কৰা হৈছিল সো বাবৰ মৃতদেহ তেওঁৰ ইচ্ছামতে ক'ত সমাধিস্থ কৰা হৈছিল কাবুলত সমাধিস্থ কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্যনটো লাইছো ৰাণা প্ৰতাপ সিং of Mewar was defeated by the Mughal army in the battle of কোনখন যুদ্ধত মেয়ৰ ৰাণা প্ৰতাপ সিং মুঘল সৈন্যৰ হাতত পৰাস্ত হৈছিল এটো ইম্পৰ্টেন্ট কোৱেশ্যন কোনখন যুদ্ধত মেয়ৰৰ ৰাণা প্ৰতাপ সিং মুঘল সৈন্যৰ হাতত পৰাস্ত হৈছিল উদয়পুৰ হালদিঘাটি চিত্তৰ মেৱাৰ কারেক্ট आंसर হৈছে হালদিঘাটি ঠিক আছে অপশন বি ইজ রাইট आंसर নেক্সট কোৱেশ্যনটো লাইছো নেম দ্য ইণ্ডিয়ান কিং হু ওয়ার্মলি ৰিসিভড দ্য পৰ্তুগীজ ট্ৰেভেলাৰ ভাস্কো ডা গামা when he landed at কালিকাট পৰ্তুগীজ ভ্ৰমণকাৰী ভাস্কো ডা গামাক কালিকাটত উপস্থিত হোৱাৰ সময়ত উষ্ম আদৰণি জনোৱা ভাৰতীয় ৰজাজনৰ নাম কি আছে
আছফ শাহ ইছমাইল মুল্ক দেৱৰায় জামৰিন কৃষ্ণদেৱ ৰায় কাৰ এনচাৰটো কি হ'ব পাৰে পৰ্তুগীজ ভ্ৰমণকাৰী ভাস্কো দা গামাক কালিকাতত উপস্থিত হোৱাৰ সময়ত উষ্ম আধুনিকজনৰ ভাৰতীয় ৰজাৰ নাম কি আছিল কাৰ এনচাৰটো হৈছে জামৰিন ঠিক আছে নামটো মনত ৰাখিব কোৱেশ্চনবোৰ অকণমান টাফ নেক্সট কোৱেশ্চন হুইচ ডাইনেষ্টি ৱাজ ষ্টাৰ্টেড বাই খিজিৰ খান কোনটো বংশ খিজিৰ খানে আৰম্ভ কৰিছিল ইয়াৰ ভিতৰত কোনটো বংশ খিজিৰ খানে আৰম্ভ কৰিছিল দ্য চাইডছ দ্য লোধিছ দ্য ৰাজপুত দ্য খিলজিছ কোনটো বংশ খিজিৰ খানে আৰম্ভ কৰিছিল খিজিৰ খানে কোনটো বংশ আৰম্ভ কৰিছিল কাৰ এনচাৰটো হৈছে দ্য চাইডছ বংশ চৈদ বংশ কোনে আৰম্ভ কৰিছিল খিজিৰ খানে আৰম্ভ কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো হু এমং দ্য ফলোইং ৰুলাৰ্ছ এবলাইজ জাজিয়া তলত দিয়া শাসকসকলৰ ভিতৰত কোনে জিজিয়া কৰ বিলুপ্ত কৰিছিল জিজিয়া কৰৰ কথা শুনিছে আগতে হয়নে নহয় শুনিছেনে নাই কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেণ্ট চ' আমাৰ মেডিভেল হিষ্ট্ৰীৰ কুৱেশ্যন আছে ইয়াতে এনচিয়েণ্ট হিষ্ট্ৰীৰ কুৱেশ্যন আমি লুচেন জিকেৰ পৰা আনিছোঁ চ' লুচেন জিকেত বহুকেইটা পাৰ্ট আছে যি আপোনালোকে ইতিমধ্যে কুৱেশ্যনবোৰ উলিওৱা নাই ঠিক আছে চ' তলত দিয়া শাসকসকলৰ ভিতৰত কোনে জিজিয়া কৰ বিলুপ্ত কৰিছিল ঔৰংজেব বালবন আকবৰ জাহাংগীৰ কোনে জিজিয়া কৰ বিলুপ্ত কৰিছিল কাৰ এনচাৰটো হৈছে আকবৰে জিজিয়া কৰ বিলুপ্ত কৰিছিল হয়নে মনত থাকিবনে কোনে কৰিছিল আকবৰে কি কৰ বিলুপ্ত কৰিছিল জিজিয়া কৰ বিলুপ্ত কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং মনুমেণ্ট ইজ দ্য অল্ডেষ্ট তলৰ কোনটো কীৰ্তিচিহ্ন আটাইতকৈ পুৰণি কুতুব মিনাৰ খাজুৰাহো অজন্তা কেভছ তাজমহল কোনটো কীৰ্তিচিহ্ন আটাইতকৈ পুৰণি তলৰ কোনটো কীৰ্তিচিহ্ন আটাইতকৈ পুৰণি কুতুব মিনাৰ খাজুৰাহো অজন্তা কেভছ তাজমহল ইয়াৰ কাৰ এনচাৰটো কি হ'ব পাৰে কাৰ এনচাৰটো হৈছে অজন্তা কেভ ঠিক আছে চ' অজন্তা কেভ হ'ব শুদ্ধ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডিফিটেড হুম ইন দ্য ছেকেণ্ড বেটল অফ টৰায়নৰ দ্বিতীয় যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পৃথ্বীৰাজ ডিফিটেড মহম্মদ ঘুৰি পৃথ্বীৰাজ ডিফিটেড মহম্মদ গজনী ডিফিটেড পৃথ্বীৰাজ ডিফিটেড মহম্মদ ঘুৰি ডিফিটেড পৃথ্বীৰাজ গতিকে এটা কথা মনত ৰাখিব মহম্মদ ঘুৰি আছে মহম্মদ গজনীও আছে ঠিক আছে পৃথ্বীৰাজ ডিফিটেড মহম্মদ গজনী মহম্মদ ঘুৰি ডিফিটেড পৃথ্বীৰাজ চ' ইয়াৰ কাৰেক্ট আনচাৰ হৈছে মহম্মদ ঘুৰি ডিফিটেড পৃথ্বীৰাজ অপশ্যন ডি হ'ব শুদ্ধটো মহম্মদ ঘুৰিয়ে কাক পৰাস্ত কৰিছিল পৃথ্বীৰাজক ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং চুলতানছ অফ তুগলক ডাইনেষ্টি ইছুজ কপাৰ কইনছ ইনষ্টেড অফ চিলভাৰ ওৱানছ তুগলক বংশৰ তলৰ কোনজন চুলতানে ৰূপৰ মুদ্ৰাৰ সলনি তামৰ মুদ্ৰা জাৰি কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তুগলক বংশৰ কোনজন চুলতানে ৰূপৰ মুদ্ৰা চেঞ্জ কৰি তামৰ মুদ্ৰা জাৰি কৰিছিল গিয়াজুদ্দিন তুগলক মহম্মদ বিন তুগলক ফিৰোজ শ্বাহ তুগলক মহম্মদ তুগলক কুৱেশ্যনবোৰ কেনেকুৱা লাগিছে আৰু আছামিয়াৰ বুকখনো আমাৰ চাবলৈ আপোনালোকৰ বাকী আছে সেইখনৰ আমাৰ চিৰিজ আৰম্ভ হৈছে 25,000 কুৱেশ্যন আৰু লুচেন জিকে 35,000 কুৱেশ্যন চ' আমি যিমান পাৰে সোনকালে চিৰিজটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম আমি কুৱেশ্যনৰ পৰিমাণ বঢ়াই দিম 100টা কুৱেশ্যনকৈ আনিম যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় কমেণ্ট কৰিবচোন 100টা কুৱেশ্যনকৈ দিলে কিবা প্ৰব্লেম হ'ব নেকি ঠিক আছে চ' এই কাৰেক্ট আনচাৰটো হৈছে মহম্মদ বিন তুগলকে ৰূপৰ মুদ্ৰাৰ সলনি তামৰ মুদ্ৰা জাৰি কৰিছিল ঠিক আছে তুগলক বংশৰ তেখেত আছিল শাসক নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হলি বুক অফ দ্য শিখ ৰিলিজন শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোনখন ভগৱদ গীতা বাণী গুৰুমুখী গুৰু গ্ৰন্থী চাহিব এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখন কোনখন জানে ইছলাম ধৰ্মৰ কোৰাণ শ্বৰীফ আছে হয়নে চ' ভগৱদ গীতা হৈছে হিন্দু ধৰ্মৰ চ' শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোনখন গুৰু গ্ৰন্থ চাহিব ঠিক আছে এইখন শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ বেটল লিড টু দ্য ডাউনফল অফ দ্য বিজয়নগৰ এম্পায়াৰ কোনখন যুদ্ধৰ ফলত বিজয়নগৰ সাম্ৰাজ্যৰ পতন ঘটিছিল বিজয়নগৰ সাম্ৰাজ্যৰ যে পতন ঘটিল কোনখন যুদ্ধৰ বাবে পতন ঘটিছিল বেটল অফ টাকলম বেটল অফ তালিকোটা বেটল অফ খানৱা বেটল অফ পানিপথ কোনখন যুদ্ধৰ বাবে বা যুদ্ধৰ ফলত বিজয়নগৰ সাম্ৰাজ্যৰ পতন ঘটিছিল ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে বেটল অফ তালিকোটা যুদ্ধৰ বাবে পতন ঘটিছিল কাৰ বিজয়নগৰ সাম্ৰাজ্যৰ নেক্সট কুৱেশ্যন হু ৱাজ দ্য এল্ডাৰ ব্ৰাদাৰ অফ শ্বাহ ছুজা এণ্ড মুৰাদ বক্স শ্বাহ ছুজা আৰু মুৰাদ বক্সৰ জ্যেষ্ঠ ভাতৃ কোন আছিল শ্বাহ ছুজা আৰু মুৰাদ বক্সৰ জ্যেষ্ঠ ভাতৃ কোন আছিল ঔৰংজেব আজম শ্বাহ মহম্মদ কামবাক্স দাৰা শিখ কাৰেক্ট আনচাৰ হৈছে দাৰা শিখ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু এমং দ্য ফলোইং টমাৰ ৰুলাৰ ইজ ক্ৰেডিটেড উইথ ফাউণ্ডিং দ্য চিটি অফ দিল্লী
তলৰ কোনজন তমাৰ শাসকক দিল্লী চহৰ প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব দিয়া হৈছে দেৱৰাজা ৰুদ্ৰন বজ্ৰতা অনংপাল কাৰেক্ট আনসাৰ হৈছে অনংপাল ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো দ্য সেভিয়াৰ অফ দ্য দিল্লী সুলতান ওয়াজ দিল্লী সুলতানৰ ত্ৰাণকৰ্তা কোন আছিল দিল্লী সুলতানতৰ ত্ৰাণকৰ্তা কোন আছিল কুতুবুদ্দিন আইবক মিনাজুদ্দিন সিৰাজ ইলতুৎমিছ গিয়াজুদ্দিন বলবন কাৰেক্ট আনসাৰ কি হ'ব পাৰে দিল্লী সুলতানতৰ ত্ৰাণকৰ্তা কোন আছিল কাৰেক্ট আনসাৰ হৈছে গিয়াজুদ্দিন বলবন নেক্সট কোৱেশ্চনটো লাইছো দ্য শিখ গুৰু হু ৰোড জাফৰনামা ইন পাৰ্চিয়ান ওয়াজ পাৰ্চী ভাষাত জাফৰনামা লিখা শিখ গুৰুজন কোন আছিল পাৰ্চী ভাষাত জাফৰনামা লিখা শিখ গুৰুজন কোন আছিল গুৰু হৰৰাই গুৰু হৰকৃষ্ণ গুৰু গোবিন্দ সিং গুৰু তেগ বাহাদুৰ কাৰেক্ট আনসাৰ হৈছে গুৰু গোবিন্দ সিঙে পাৰ্চী ভাষাত জাফৰনামাখন লিখিছিল ঠিক আছে এটো কিন্তু আহিছে কিন্তু পৰীক্ষাত গুৰু গোবিন্দ সিঙে পাৰ্চী ভাষাত জাফৰনামা লিখিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো খালসা পন্থ ওয়াজ ক্ৰিয়েটেড বাই গুৰু গোবিন্দ সিং ইন হুইচ ইয়াৰ গুৰু গোবিন্দ সিংহে কোন চনত খালসা পন্থ প্ৰতিষ্ঠা কৰিছিল 1699 1599 1545 1605 গতিকে গুৰু গোবিন্দ সিংহে কোন চনত খালসা পন্থ প্ৰতিষ্ঠা কৰিছিল কারেক্ট आंसर হৈছে 1699 ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো where was saint kabir born সাধু কবিৰৰ জন্ম ক'ত হৈছিল দিল্লী বাৰাণসী মথুৰা হায়দৰাবাদ সাধু কবিৰৰ জন্ম ক'ত হৈছিল কবিৰৰ জন্ম ক'ত হৈছিল বাৰাণসীত জন্ম হৈছিল হয়নে নেক্সট কোৱেশ্চনটো লাইছো দা ইনোভেটৰ অফ দা ৰেভিনিউ সেটেলমেন্ট ডুৰিং দা rule of আকবৰ was আকবৰ শাসন কালত ৰাজহ নিষ্পত্তিৰ উদ্ভাৱক কোন আছিল ৰাজা মান সিং ৰাজা তদৰমল ৰাজা বীৰবল ৰাজা ভগৱান দাস গতিকে কাৰেক্ট আনসাৰ কি হ'ব আকবৰ শাসন কালত ৰাজহ নিষ্পত্তিৰ উদ্ভাৱক আছিল কোন কারেক্ট আনসার হৈছে ৰাজা তদৰমল ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো দ্য ফেমাস ভক্তি saint who belong to the royal family of মেৱাৰ was মেৱাৰ ৰাজপৰিয়ালৰ অন্তৰ্গত বিখ্যাত ভক্তি সন্ত কোন আছিল চৈতন্য অন্দল মীৰাবাই ৰামাবাই গতিকে কি সুধিছে আমাক কোৱেশ্চনটো মেৱাৰ ৰাজপৰিয়ালৰ অন্তৰ্গত বিখ্যাত ভক্তি সন্ত কোন আছিল দ্য ফেমাস ভক্তি saint who belong to the royal family of মেৱাৰ was কারেক্ট আনসার হৈছে মীৰাবাই ঠিক আছে সো নেক্সট কোৱেশ্চনটো লাইছো হু কমপ্লিট দ্য কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল এইটো কিন্তু কোৱেশ্চন বহুতে নাজানে কুতুবুদ্দিন আইবক ইলতুৎমিছ ফিৰোজ শাহ তুগলক আলাউদ্দিন খিলজি গতিকে কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল অপশ্যনকেইটা চাই পেলাই শুদ্ধ উত্তৰটো আপোনালোকে দিবলৈ ট্ৰাই কৰিবচোন আৰু আপোনালোকে যদি আমাৰ 4000 কোৱেশ্চনৰ পিডিএফ ল'ব বিচাৰিছে অসম পুলিচৰ পৰীক্ষাৰ কাৰণে হওক ডিএমই ডিএছচিৰ কাৰণে হওক তেনেহ'লে আপোনালোকে এটা নাম্বাৰ দিছোঁ নাম্বাৰটো লিখি ল'ব নাম্বাৰটো হৈছে 8638686390 আকৌ এবাৰ কোৱেশ্চন নাম্বাৰটো ভুল নকৰিব এটা এটাকৈ লিখি ল'ব 8638686390 এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি 149 rupees এইটো নম্বৰতে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব ঠিক আছে সো কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল ইলতুৎমিছে সম্পূৰ্ণ কৰিছিল মনত থাকিবনে ইলতুৎমিছে সম্পূৰ্ণ কৰিছিল কুতুব মিনাৰ নেক্সট কোৱেশ্চন শাহজাহান বিল্ড দ্য মতি মছজিদ এট শাহজাহানে মতি মছজিদ ক'ত নিৰ্মাণ কৰিছিল আগ্ৰা জয়পুৰ ৰেড ফৰ্ট ফাতেহপুৰ সিক্ৰি শাহজাহানে মতি মছজিদ ক'ত নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আগ্ৰাত নিৰ্মাণ কৰিছিল সো এয়া আছিল আজি লুচেন জিকে 25000 কোৱেশ্চনৰ এটা সিৰিজৰ এটা পাৰ্ট সো আপোনালোকে আগৰ পাৰ্ট গিটা সোনে চাব আমাৰ প্লেলিষ্ট আকাৰে বনাই থোৱা দিয়া আছে আৰু আপোনালোকে এডিৰ কাৰণে যদি সাজু হ'ব বিচাৰিছে বা ডিএমই ডিএছচিৰ কাৰণে সাজু হ'ব বিচাৰিছে তেনেহ'লে আপোনালোকে আছামৰ বুক লুচেন জিকে সিৰিজটো আপোনালোকে কমপ্লিট চাব সো সকলোকে ধন্যবাদ কি আপোনালোকে আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছে অন্য ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম